নমস্কাৰ মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি আপোনালোকলৈ মই এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টো 2020 বৰ্ষৰ UGC নেটৰ যিখন অসমীয়া কাকত আছিল সেই অসমীয়া কাকতখনৰ যিখিনি আপোনালোকৰ প্ৰশ্ন আহিছিল সেই প্ৰশ্নখিনিৰ মই সম্পূৰ্ণ উত্তৰ দিবলৈ আগবাঢ়িছোঁ। এই কুৱেশ্যনখিনি UGC নেট লগতে যিটো আমাৰ স্লেটৰ এক্সাম যিখন অসমীয়া কাকত আছে সেই অসমীয়া কাকতত যথেষ্ট উপযোগী হ'ব আৰু লগতে আমাৰ হাই ছেকেণ্ডেৰী টেট বা গ্ৰেজুৱেট টেটৰ যিখন আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আছে লগতে আমাৰ অসমীয়া সাহিত্যৰ ওপৰত যিখিনি কুৱেশ্যন আহে সেইখিনিৰ সুবিধা হোৱাকৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টো আপোনালোকে যদি ভালকৈ চাই মই ভাবোঁ কি 2024 চনৰ বা 2024-25 বৰ্ষৰ যিটো আমাৰ UGC নেটৰ যি এক্সাম সেই এক্সামৰ কাৰণে যথেষ্ট সুবিধাজনক হ'ব বুলি মই আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন আমি এই ভিডিঅ'টোৰ যিটো আমাৰ প্ৰথম কুৱেশ্যনটো লওঁ সেই প্ৰথম কুৱেশ্যনটো আপোনালোকে চাওকচোন। মানৰ আক্ৰমণ আৰু অত্যাচাৰৰ নিচিনা জাতীয় বিপ্লৱত অসমীয়াৰ অন্তৰত যি ভাৱৰ সোঁত বৈছিল তাৰ এটি উজ্জ্বল যদি আগ চাওঁ এইটো আমাৰ ক'ত পোৱা যায় বাৰু? ইয়াৰ শুদ্ধটো হৈছে কি বদন বৰফুকনৰ গীতত কি হয় মানৰ আক্ৰমণ আৰু অত্যাচাৰৰ নিচিনা জাতীয় বিপ্লৱৰ যিবিলাক কাহিনী সেইবিলাক হৈছে বদন বৰফুকনৰ গীত আছিলে। বদলাই আনিলে মান বুলি যাতে আমাৰ কিছুমান প্ৰবাদ প্ৰবচনো আছে। গতিকে আপোনালোকে ইয়াৰ উপৰিও কিছুমান যদি চাই জনা গাভৰুৰ গীতৰ ওপৰত মই আগতে আলোচনা কৰিছোঁ। চিকন সৰিয়হ যিটো চিকন সৰিয়হ ডেকাৰ গীতৰ ওপৰতো মই আলোচনা কৰিছোঁ। আৰু ফুল কোঁৱৰ গীতৰ বিষয়ে যদি আপোনালোকে চাই আৰু এই ফুল কোঁৱৰ গীত বা চিকন সৰিয়হৰ গীত এইবিলাকৰ যদি আমি বৈশিষ্ট্যবিলাক যদি চাওঁ এইবিলাক হৈছে কি কৰ্মমুখী সংগীত হয়, সৰল আৰু মধুৰ সুৰ থাকে তাত, ৰামায়ণ মহাভাৰতৰ কাহিনী কিছুমান থাকে তাত প্ৰতিফলিত হয় আৰু আমাৰ যিটো অশিক্ষিত আমাৰ যিখিনি সমাজৰ যিটো প্ৰতিভাৰ প্ৰতিফলন এই গীতবিলাকত আমি দেখা পাওঁ। লগতে আমাৰ সামাজিক আৰু প্ৰাকৃতিক উপাদানৰ চিত্ৰমালাও এই আমাৰ গীতবিলাকত আমাৰ সুন্দৰভাৱে আঁকৰি গৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো লওঁ। নেক্সট কুৱেশ্যনটো হৈছে বামুণ হৈ নলৱে গায়, ভকত হৈ নামাৰে ভাই, সাধু হৈ নাখায় মদ, এই তিনিয়ে নাপায় পৰম পদ। এতিয়া যদি আপোনালোকে ইয়াৰ যদি উদাহৰণটো চাই ইয়াত চাবচোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি এইটো এটা ফকৰাৰ উদাহৰণ। এতিয়া এই ফকৰাবিলাক বা আমাৰ প্ৰবাদ প্ৰবচনবিলাকৰ ওপৰতো কুৱেশ্যন আহে আপোনালোকে এতিয়া ফকৰাৰ যদি আপোনালোকে বৈশিষ্ট্যবিলাক যদি চাই সেইবিলাকৰ ওপৰত তেনেধৰণৰ কুৱেশ্যন আজিকালি আহিব পাৰে কাৰণ এইবিলাক হৈছে হাস্য আৰু আনন্দৰ গীত, সহজ সৰল কিছুমান ছন্দবদ্ধ থাকে এইবিলাকত, সামাজিক সমস্যা দৈনন্দিন জীৱনৰ অনিয়ম আৰু ৰাজনৈতিক প্ৰত্যক্ষ কিছুমান থাকে, সমাজৰ গভীৰ চিন্তা উদ্বেগ এইবিলাকত কৰে আৰু কিছুমান বিখ্যাত ব্যক্তি আদি এই ভিত্তি কৰি এইবিলাক ফকৰাবিলাক ৰচনা কৰা হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো লওঁ। নেক্সট কুৱেশ্যনটো চাওকচোন। ইয়াত এনেদৰে দিছে প্ৰথম পোহৰৰ ৰাত্ৰি ফুলি আছে লং, উঠে আই ৰুক্মিণীয়ে নকৰিবা খং। আমাৰ এইটো প্ৰথম পোহৰৰ ফুলি আছে লং হয়নে? প্ৰথম পোহৰৰ ৰাতিৰ কথা কৈছে, ৰুক্মিণী নকৰিবা খং বুলি কৈছে। এইটোতো আইনাম হ'বই নে উমলা গীত নহয়, এইটো গোৱালপৰীয়া লোকগীত নহয়। ইয়াৰ শুদ্ধতে হৈছে কি বিয়ানাম। বিয়ানামৰ ওপৰত আপোনালোকে নিশ্চয় জানেই, মই এইখিনি ওপৰত বৰ বিশেষকৈ নকওঁ। এতিয়া আমি নেক্সট কুৱেশ্যনটো লওঁ। নেক্সট কুৱেশ্যনটো আছে আপোনালোকৰ বেলটছ এণ্ড টেলি অফ আছাম শীৰ্ষক এই যিখন পুথি এইখন পুথিখন কোনে ৰচনা কৰিছিলে? ইয়াৰ শুদ্ধটো হৈছে কি প্ৰফুল্ল দত্ত গোস্বামী এইখন ৰচনা কৰিছিলে। আকৌ কিছুমান আছে আপোনালোকৰ এটা কথা মনত ৰাখিব, এই বেলটছ অফ আছাম এই কবিতা পুথিখন লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালাই। কেতিয়াবা এইটোৰ ওপৰত আহিব পাৰে বেলটছ অফ আছাম, গতিকে বেলটছ অফ আছাম এনেদৰে আহিব পাৰে। এইখন কোনে কবিতা পুথিখন চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিলে। এই বেলটছ এণ্ড টেলি অফ আছাম এইখন প্ৰফুল্ল দত্ত গোস্বামীৰ হয় আৰু এইখন তেখেতে 1965 চনত ৰচনা কৰিছিলে, 1965 চনত। আৰু 1911 চনত বেলটছ এণ্ড আছাম এই পুথিখন চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিলে এইখন। এইটো কথা আপোনালোকে চাই যাব। আমি নেক্সট কুৱেশ্যনটো লওঁ। তিব্বতী ঐতিহ্য মতে মীননাথৰ আন এটা নাম কি আছিল বাৰু? ইয়াৰ শুদ্ধটোতো হৈছে কি লুইপা। এতিয়া আপোনালোকে এই লুইপা হৈছে বৌদ্ধ ধৰ্মৰ যিটো আমাৰ ব্ৰহ্মযান শাখাৰ প্ৰসিদ্ধ তেখেত এজন সিদ্ধাচাৰ্য আছিলে আৰু তেওঁ যিখিনি আমাৰ তৰাতন্ত্ৰ আৰু বৌদ্ধ ধৰ্মৰ দিশবোৰৰ প্ৰচাৰ কৰিছিল এই লুইপাই বা মীননাথে। এতিয়া আমি নেক্সট কুৱেশ্যনটো লওঁ।
নেক্সট কুৱেশ্যনটো আছে মাধৱ কন্দলীৰ ৰামায়ণৰ ওপৰত মাধৱ কন্দলীৰ যিটো আমাৰ প্ৰাপ্ত পঞ্চকাণ্ড হয়নে কাৰণ মাধৱ কন্দলী আমাৰ 5টা কাণ্ড 7টা কাণ্ড ৰচনা কৰিছিলে কিন্তু আমি প্ৰাপ্ত মানে কি আমি 5টা কাণ্ডহে পাইছিলোঁ তাৰ পিছৰ যিটো দুটা কাণ্ড আছিলে এটা আদি কাণ্ড আৰু উত্তৰাকাণ্ড ইয়াৰ আদি কাণ্ড কোনে সংযোগ কৰিছিলে ইয়াৰ শুদ্ধটোটো হৈছে মহাপুৰুষ মাধৱদেৱে ইয়াৰ মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ আপোনালোকে মোৰ যদি UGC নেট ইন আছামিজ বুলি এটা প্লেলিষ্ট আছে তাত গৈ যদি ভালকৈ চাই তেনেহ'লে মই ভাবোঁ কি যথেষ্ট উপকৃত হ'ব আমাৰ নেক্সট কুৱেশ্যনটো লওঁ পুণ্যশ্লোক শংকৰ স্মৃতি নামঘোষাৰ এটি প্ৰধান বৈশিষ্ট্য বুলি আঙুলিয়াই দিয়া পণ্ডিতগৰাকী কোন আছিল ইয়াৰ শুদ্ধটোটো হৈছে কি বাণীকান্ত কাকতি এতিয়া আমি এই যিটো আমাৰ নামঘোষা এই নামঘোষা আপোনালোকে নিশ্চয় জানে মহাপুৰুষ শংকৰদেৱৰ ৰচনা কৰা 1000টা পদ আছে আৰু ইয়াৰ এই বৈশিষ্ট্যবিলাকৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ এইবিলাক আপোনালোকে নিশ্চয় জানে এই নামঘোষাত নামৰ কিছুমান মহিমা আছে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাৰণে এইখিনি ৰচনা কৰিছিলে ছন্দবদ্ধ গীতৰূপে লিখা এই ধৰ্মীয় কাব্যৰূপে গোৱা হয় এইখিনি আৰু ভক্তিৰ আদৰ্শ আছিলে এইবিলাকত আধ্যাত্মিক কিছুমান শিক্ষা প্ৰদান কৰা হৈছিলে এইবিলাকত এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো চাওকচোন জয়দেৱৰ যিখন আমাৰ গীত গোবিন্দ কাব্য আছে এই গীত গোবিন্দ কাব্য অসমীয়ালৈ অনুবাদ কৰা বৈষ্ণৱ কবিগৰাকী কোন আছিলে বাৰু বৈষ্ণৱ গৰাকী আছিলে ৰাম সৰস্বতীয়ে কি কৰিছিলে জয়দেৱৰ যিখন গীত গোবিন্দ এই কাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিলে এতিয়া আমি ৰাম সৰস্বতীৰ বিষয়ে ময়ো আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ সেইটোত আপোনালোকে গৈ চাব তথাপিতো মই আকৌ কওঁ ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি সত্যেন্দ্ৰনাথ শৰ্মাই ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া ব্যাস বুলি তেখেতক আখ্যা কৰিছে আৰু এই ৰাম সৰস্বতী মহাৰাজ নৰনাৰায়ণৰ এজন পৃষ্ঠপোষকতা কবি আৰু তেখেতৰ আন এটা নাম অনিৰুদ্ধ তেখেতক ভাৰতভূষণ বুলিও কোৱা হয় ৰাম সৰস্বতীক আৰু তেখেতে যিবিলাক আমাৰ ৰচনা মানে মহাভাৰতৰ যিবিলাক পৰ্ব সেই পৰ্বসমূহ তেখেতে অনুবাদ কৰিছিলে আৰু তেখেতে মহাভাৰতৰ লগত সম্পৰ্ক নথকা কিছুমান এই কাব্য ৰচনা কৰিছিলে সেইবিলাকক জমল সংহিতা বুলি কোৱা হয় সেইটো এটা মনত ইণ্টাৰেষ্টিং কথা জমল সংহিতা কি বুলি আহি যাব পাৰে সেইটো মনত ৰাখিব মহাভাৰতৰ লগত সম্পৰ্ক নথকা যিবিলাক আমাৰ ৰচনা বা সেইবিলাকক কি বুলি কোৱা জমল সংহিতা বুলি কোৱা হয় তাৰ উপৰিও তেখেতে শিৱ ৰহস্য আৰু ভীমচৰিত ৰাম সৰস্বতী এখন ইম্পৰ্টেণ্ট কাব্য হয় সেইখনৰ ওপৰত প্ৰায় কুৱেশ্যন আহে এইটো আপোনালোকে চাই যাব নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো আছে ভকতীয়া পদৰ আৰ্হিত ৰচনা কৰা এখন বুৰঞ্জীৰ নাম হ'ল ভকতীয়া পদৰ আৰ্হিত ৰচনা কৰা বুৰঞ্জীখন কি হৈছে কলি ভাৰত বুৰঞ্জী এই কলি ভাৰত বুৰঞ্জীৰ ওপৰত প্ৰায় কুৱেশ্যন আহে দেই এইটো আপোনালোকে চাব আৰু লগতে আপোনালোকে যিটো ভকতীয়া পদৰ কথা ক'লোঁ যে ভকতীয়া পদ মহাপুৰুষ শংকৰদেৱৰ যদি আমি এটা উদাহৰণ ল'বলৈ যাওঁ নমো নমো ভগৱন্তে মোৰ মন্নৰ কণ্ঠে পূৰ্ণৰূপে কৃষ্ণৰ বিশাল ধৰ্মৰ প্ৰতিফলন গতিকে এনেকুৱা ধৰণৰবিলাক হৈছে কি ভকতীয়া পদৰ উদাহৰণ এই পদবিলাকত ভক্তি আৰু ঈশ্বৰক সাধাৰণ ভাষাত বা সৰল মনোহৰ ৰূপত বৰ্ণনা কৰা হয় ভকতীয়া পদবিলাকত এতিয়া এইবিলাক এনেদৰেও কেতিয়াবা কুৱেশ্যন তুলি দিব পাৰে এইটো আপোনালোকে চাই যাব আমাৰ নেক্সট কুৱেশ্যনটো লওঁ নেটিভ ছদ্মনামত লিখা মেলা কৰা মিছনাৰী যুগৰ লেখকজন কোন আছিলে বাৰু এইটো একদম সাধাৰণ কুৱেশ্যন নেটিভ নামত কোনে লিখিছিলে আনন্দৰাম ঢেকিয়াল ফুকনে কাব্য ৰচনা কৰিছিলে বা মানে পুথিবিলাক ৰচনা কৰিছিলে বা প্ৰবন্ধ কিছুমান ৰচনা কৰিছিলে এতিয়া ইয়াৰ উপৰিও আপোনালোকে চাব আনন্দৰাম বৰুৱাৰ ওপৰত চাব গুণাভিৰাম বৰুৱাৰ ওপৰত চাই যাব আৰু লগতে যদুৰাম ডেকা বৰুৱা এই যদুৰাম ডেকা বৰুৱাৰ ওপৰত প্ৰায় কুৱেশ্যন আহে যদুৰাম ডেকা বৰুৱাৰ আপোনালোকে এটা কথা মনত ৰাখিব অসমৰ প্ৰথম অভিধান প্ৰণেতা আছিলে যদুৰাম ডেকা বৰুৱা আৰু তেখেতে এইখন 1839 চনত তেখেতে লিখি উলিয়াইছিলে বঙলা অসমীয়া অভিধান হিচাপে কিন্তু এইখন প্ৰকাশ হৈ নুঠিলে এইখন কি হ'ল জানেনে আৰু এইখনৰ এই যিখন আমাৰ বঙলা অসমীয়া অভিধানখনৰ কথা কৈছোঁ যদুৰাম ডেকা বৰুৱাৰ এইখনৰ আধাৰতে মাইলছ বেনছন চাহাবে কি কৰিছিলে 1867 চনত তেখেতৰ অসমীয়া ইংৰাজী অভিধানখন লিখি উলিয়াইছিলে এইটো আমাৰ এনেদৰে পণ্ডিতসকলে এনেদৰে মত পোষণ কৰিছে আমাৰ নেক্সট কুৱেশ্যনটো লওঁ নেক্সট কুৱেশ্যনটো হৈছে ৰজনীকান্ত বৰদলৈ খাম্বা আৰু খুইবি উপন্যাসৰ প্ৰথম প্ৰকাশ পাইছিলে ক'ত জয়ন্তীত সাদিনীয়া অসমীয়াত আৱাহনত আৰু জোনাকীত ইয়াৰ শুদ্ধটো হৈছে কি হৈছিলে আৱাহনত এইখন প্ৰকাশ হৈছিলে এটা কথা মনত ৰাখিব যিখন আৱাহন আলোচনী আছিলে সেই আৱাহন আলোচনীখিনি নৰেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু ডক্টৰ দীননাথ শৰ্মাৰ প্ৰচেষ্টাত 1900 এইটো মনত ৰাখিব দেই 1929 চনত এইখন এখন মাহেকীয়া আলোচনী হিচাপে সম্পাদনা কৰি উলিয়াইছিলে আৰু প্ৰথম সম্পাদক হিচাপে ডক্টৰ দীননাথ শৰ্মাই এইখন সম্পাদনা কৰিছিলে এইখনৰ আমি নেক্সট কুৱেশ্যনটো লওঁ নেক্সট কুৱেশ্যনটো আছে গাৰোসকলৰ বিবাহ উৎসৱৰ নাম গাৰোসকলৰ
বিবাহ উৎসৱৰ নাম হৈছে কি এটা দুচিয়া এতিয়া আমি এই গাৰো জনগোষ্ঠীৰ বিষয়ে আপোনালোকে মনত ৰাখিব গাৰো জনগোষ্ঠী হৈছে চীনা তিব্বতীয় জনগোষ্ঠীৰ আৰু অসম যিটো আমাৰ মান শাখাৰ অন্তৰ্গত বড়ো ভাষাৰ এই উপগোটৰ অন্তৰ্গত যিটো গোট আছিলে সেই উপগোটৰ অন্তৰ্গত গাৰোসকল এইটো এনেদৰে কুৱেশ্যন প্ৰায় আহে আপোনালোকে এই কথাটো আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব প্ৰথম হৈছে বড়ো ভাষাৰ উপগোটৰ অন্তৰ্গত আৰু অসম মান শাখাৰ অন্তৰ্গত লগতে চীনা তিব্বতী জনগোষ্ঠীৰ অন্তৰ্গত এইকেইটা কথা যদি আপোনালোকে এনেদৰে মনত ৰাখে মই ভাবোঁ কি নেক্সট এক্সামৰ কাৰণে আপোনালোকে যথেষ্ট সুবিধা হ'ব নেক্সট কুৱেশ্যনটো লওঁ এইটো কাশ্যং পাহাৰীয়া তিৱাসকলৰ এবিধ বাদ্যযন্ত্ৰ অলংকাৰ সাজপাৰ আৰু গীত এই যদি কাশ্যংটো যদি চাওঁ পাহাৰীয়া তিৱাসকলৰ এবিধ কি হৈছে সাজপাৰ এতিয়া এই তিৱাসকলৰ ওপৰত প্ৰায় কুৱেশ্যন আহে তিৱাসকলৰ ওপৰত যদি চাই আপোনালোকে এইটো এটা মনত ৰাখিবলৈ যত্ন কৰিব তিৱাসকল হৈছে চীনা তিব্বতীয় ভাষা পৰিয়ালৰ এইটো হৈছে মান তিব্বতী শাখাৰ জনগোষ্ঠীৰ এতিয়া এইটো আপুনি এনেদৰে মনত ৰাখিব দেই তিৱাসকলৰ ওপৰত তাৰপিছত আমাৰ তাৰ উপৰিও চিৱাসকলে কিছুমান সাজপাৰ যদি চাওঁ তেখেত দখনাৰ নিচিনাকৈ যিখন আমাৰ পিন্ধে মানে দখনাৰ নিচিনাকৈ পিন্ধা যিখন চাদৰ সেই চাদৰখনক কোৱা হয় জকচাই এইটো জকচাই বুলি কোৱা হয় আৰু যদি চাওঁ ফাচকাই যিখন বুকুত মেৰিয়াই লোৱা যিখন ফুলাম চাদৰ সেইখনক কোৱা হয় ফাচকাই ফালি বুলি কোৱা হয় ফালি কাক কোৱা হয় জানেনে বাৰু পৰম্পৰাগতভাৱে যিখন আমাৰ গামোচা এই গামোচাখনক তিৱা ভাষাত ফালি বুলি কোৱা হয় এই এনেকুৱা ধৰণৰ কুৱেশ্যন নেক্সট এক্সামত দি দিব পাৰে আপোনালোকে এইখিনি এপাক চাই যাব নেক্সট কুৱেশ্যনটো লওঁ কুখান গানৰ ওপৰত প্ৰায় কুৱেশ্যন আহে দেই কুখান গান হৈছে কি এই কুখান গান কোচ ৰাজবংশীসকলৰ হয় এটা এক লোকধৰ্মী নাট্যানুষ্ঠান হয় কুখান গান কোচ ৰাজবংশীসকলৰ আৰু এই কুখান গানবিলাকত কীৰ্তিবাসী ৰামায়ণৰ আধাৰত সৃষ্টি কৰা এইবিলাক লোককথা হয় ৰামায়ণৰ আধাৰত ৰচনা কৰিছিলে এইবিলাক ইয়াৰ শুদ্ধটো হৈছে কি এনচাৰ 1 নেক্সট কুৱেশ্যনটো লওঁ যিটো আমাৰ ৰাভাসকলৰ ওপৰত আহিছে যিটো বাইখু উৎসৱ চলে 8 দিন 8 ৰাতি 7 দিন 7 ৰাতি 6 দিন 6 ৰাতি 10 দিন 10 ৰাতি ইয়াৰ যদি আমি 15 নম্বৰ যিটো আমাৰ কুৱেশ্যন এই কুৱেশ্যনটো অকণমান ক্ৰিটিকেল হয় আপোনালোকে চাই যাব এই ইয়াৰ শুদ্ধটো হৈছে কি এনচাৰ 2টো ইয়াত যিটো আমাৰ অফিচিয়েল এনচাৰ কিমতে এনচাৰ 2টো ইয়াৰ শুদ্ধ 7 দিন 7 ৰাতি কিন্তু এনচাৰ কিট যদি 7 দিন 7 ৰাতি নাথাকে যদি 6 দিন 6 ৰাতি থাকে এইটো আপোনালোকে শুদ্ধ দিব লাগিব কাৰণ কিয় জানেনে এই যিটো উৎসৱ এই উৎসৱটো তেখেতসকলৰ এটা কৃষিভিত্তিক মানে এইটো এটা মানে কি হৈছে তেখেতসকলৰ কৃষিভিত্তিক উৎসৱ এই যিটো আমাৰ বাইখু পূজাটো আৰু এইটো অসমীয়া জেঠ মাহত বা এপ্ৰিল মে মাহত হয় সাধাৰণতে এক সপ্তাহ হয় মানে 7 দিন 7 ৰাতি হয় কেতিয়াবা এইটো আপোনাৰ 2 দিন বা 5 দিন এনেকৈও হ'ব পাৰে গতিকে এইটো এটা ইম্পৰ্টেণ্ট হয় 2 দিনৰ পৰা 7 দিনলৈকে হয় গতিকে ইয়াতে যে একচুৱেলি একদম 7 দিন 7 ৰাতি হ'ব বুলি কোনো কথা নাই বাইখু উৎসৱটো 2 দিনৰ পৰা 7 দিনলৈকে হয় গতিকে আৰু এটা কথা ইণ্টাৰেষ্টিং হয় এই বাইখু উৎসৱটো যদি আমি সপ্তাহৰ দেওবাৰ বুধবাৰ বা শুক্ৰবাৰে আৰম্ভ হয় এই বাইখু উৎসৱ ৰাভাসকলৰ সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট হয় এতিয়া ইয়াৰ উপৰিও ৰাভাসকলৰ যদি আমি চাওঁ জনগোষ্ঠীয় যিটো আমাৰ ৰীতি সেইটো যদি চাওঁ চীনা তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত মান তিব্বতী শাখাৰ এই ৰাভাসকল এটা জনগোষ্ঠী হয় এইটো এটা আপোনালোকে ইম্পৰ্টেণ্ট হয় চাই যাব নেক্সট কুৱেশ্যনটো লওঁ 16 নম্বৰ কুৱেশ্যনটো চাওকচোন ইয়াত আমাৰ কি আহিছে সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰি অহা প্ৰথম জনগোষ্ঠীটো হৈছে কি অষ্ট্ৰিক এইটো মংগোলীয় মানে মংগোলদয় তাৰপিছত আমাৰ নাৰ্ডিক আৰু নেগ্ৰিটো ইয়াৰ শুদ্ধটো হৈছে এনচাৰ 4টো নেগ্ৰিটোসকল এইটো কোনে কৈছিলে সুনীতি কুমাৰ চট্টোপাধ্যায়ে কৈছিলে প্ৰথমতে ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰি অহা মানে প্ৰথম জনগোষ্ঠীটো হৈছে নেগ্ৰিটো এতিয়া এই নেগ্ৰিটো জনগোষ্ঠীৰ যদি আমি কিছুমান উদাহৰণ যদি ল'বলৈ যাওঁ ক'ৰ এই নেগ্ৰিটোৰ উদাহৰণ যদি চাওঁ আহঁত গছ বা এই ডিমৰ গছক পবিত্ৰ গছ হিচাপে বা পবিত্ৰ মানে বস্তু বুলি জ্ঞান কৰা বা আত্মাৰ সদ্গতিৰ কাৰণে বিভিন্ন মানে দুৰ্গম স্থানত অতিক্ৰম কৰি যিটো আমাৰ কাৰুকাৰ্য কৰা এইবিলাক হৈছে নেগ্ৰিটো জনগোষ্ঠীৰ পৰা আহিছে বুলি আমাৰ প্ৰবাদ আছে গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট হয় এই নেগ্ৰিটো জনগোষ্ঠীৰ ওপৰত সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ সুন্দৰভাৱে এইখিনি আগবঢ়াইছে আপোনালোকে এইবোৰ অলপ চাই যাব আমাৰ নেক্সট কুৱেশ্যনটো লওঁ 17 নম্বৰ কুৱেশ্যনটো চাওকচোন উপমান আৰু উপমেয়ৰ অভেদ কল্পনাৰ ফলত যিটো সৃষ্টি হৈছে যিটো অলংকাৰৰ ওপৰত আহিছে এই কুৱেশ্যন উপমা আৰু উপমেয়ৰ ওপৰত যিটো আমাৰ অভেদ কল্পনাৰ সৃষ্টি হয় তাক কি বুলি কোৱা হয় তাক কোৱা হয় ৰূপক এতিয়া এই ৰূপক অলংকাৰটোৰ
ওপৰত প্ৰায় কুৱেশ্যন আহে মই এটা উদাহৰণ দিবলৈ গৈছোঁ যেনেকৈ আমাৰ মুখচন্দ অৰ্থাৎ মুখখন এপাহ পদুম আকৌ তুমি মোৰ জীৱনৰ জোনাক আমি দুটা উদাহৰণ ল'লোঁ নহয়নে ইয়াত জোনাক শব্দটোৱে কি কৈছে জানেনে প্ৰিয়জনৰ সৌন্দৰ্য বুজাইছে গতিকে ৰূপক অলংকাৰত কোনো বস্তু বা ব্যক্তিৰ বিষয়ৰ ৰূপত কল্পনা কৰি দাঙি ধৰা হয় কিন্তু ইয়াক যেন যেনেকৈ এইবিলাক যে আমাৰ সাদৃশ্য নকৰাকৈ যেন কেতিয়াবা আমাৰ মানে এনেকুৱাকৈ দিব পাৰে আপোনালোকে চাব মুখ নহয় যেন পদুম এনেকুৱা ধৰণৰ নহয় মুখখন এপাহ পদুম তেনেকৈহে ক'ব এই যিটো ৰূপক অলংকাৰ গতিকে যেন যেনেকৈ বা সদৃশ এই এনেকুৱা ধৰণৰ কি হয় উপস্থাপন নকৰাকৈ যিটো অলংকাৰ সৃষ্টি হয় সেইটো কি বুলি কোৱা হয় ৰূপক বুলি কোৱা হয় এইদৰে আপোনালোকে যদি মনত ৰাখে তো মই ভাবোঁ কি এক্সামত কুৱেশ্যন কোডটো শুদ্ধ উত্তৰ দিবলৈ যথেষ্ট সুবিধাজনক হ'ব নেক্সট কুৱেশ্যনটো লওঁ নেক্সট কুৱেশ্যনটো আমাৰ 18 নম্বৰ কুৱেশ্যনটো আছে 18 নম্বৰ কুৱেশ্যনটো চাওকচোন আমাৰ ইয়াত এটা দিছে প্ৰশ্নটো কেনেকৈ দিছে মধু দানৱ ইয়াত চাওক মধু দানৱ দাৰণ দেৱ বৰং বৰ বাৰিজ লোচন চক্ৰ ধৰং এইটো এটা শংকৰদেৱৰ আমাৰ বিৰচিত আমাৰ যিটো এইটো হৈছে দেৱভূতিমাৰ এটা উদাহৰণ এই পংক্তিটো যদি আমি পিছলৈকে চাওঁ এইটো দেৱভূতিমাৰ নহয়নে এইটো এটা ইয়াৰ শুদ্ধটো হৈছে কি এনচাৰ 4টো এইটো এটা কোনটো চন্দ্ৰত ৰচনা কৰিছে বুলি কৈছে এইটো তুতয় চন্দ্ৰত ৰচনা কৰিছে এইটো আমাৰ দেৱভূতিমা কবিতাৰ বিশেষত্ব হৈছে কি প্ৰতিটো পংক্তিৰে শেষৰ শব্দটোৰ পিছৰ পংক্তিটো আৰম্ভ হৈছে ইয়াত যদি চাই মধু দানৱ দাৰণ দেৱ বৰং বৰ বাৰিজ লোচন চক্ৰ ধৰং ধৰণী ধাৰণ ধেয় পৰং আৰু পৰমাৰ্থ বিদ্যা শুভ নাশ কৰং ইয়াত এইকেইটা টোকা তুলি দিছে মই কিন্তু ইয়াৰ পিছৰকণ আপোনালোকক দিবলৈ যত্ন কৰিছোঁ ইয়াত চাওকচোন পৰং কৰং বৰং ধৰং গতিকে এইটো কি চন্দ্ৰৰ প্ৰয়োগ হৈছে তুতয় চন্দ্ৰৰ প্ৰয়োগ হৈছে এতিয়া আমাৰ এইটো হৈছে দেৱভূতিমা এইটো কবিতাটোৰ পৰা অনা হৈছে মহাপুৰুষ শংকৰদেৱৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যনটো চাওকচোন ইয়াত আমাৰ ৰৌদ্ৰৰসৰ স্থায়ী ভাৱৰ দিছে ৰৌদ্ৰৰস কেতিয়া হয় বাৰু ৰস নবিধ ৰসৰ কথা আছে হয়নে ৰৌদ্ৰৰসৰ যদি উদাহৰণ যদি আপোনালোকে চায় তেতিয়া আপোনালোকে দেখিব শিৱৰ তাণ্ডৱ নৃত্য বুলি কোৱাৰ লগে লগে আমাৰ ৰৌদ্ৰৰস হ'ব ভীমৰ ক্ৰোধ বুলি কোৱাৰ লগে লগে ৰৌদ্ৰ মানে কি হ'ব সেইটো ৰৌদ্ৰ ৰস হ'ব কাৰণ খং উঠি গৈছেনে ৰাৱণৰ ওপৰত ক্ৰোধ ৰাৱণৰ ওপৰত কাৰ খং উঠিছিলে যেনেকৈ হনুমানৰ খং উঠিছিলে ধৰি লওক ৰামৰ খং উঠিছিলে গতিকে এনেকুৱা ধৰণৰ এই যিটো ৰস এইটো ৰৌদ্ৰ ৰস বুলি কোৱা হয় সেইটো কি এইটো ইয়াৰ শুদ্ধটো যদি চাবলৈ যাওঁ এনচাৰ 1 এইটো কি হৈছে ক্ৰোধৰ সৃষ্টি হৈছে ইয়াৰ স্থায়ী ভাৱটো কি ক্ৰোধ নেক্সট কুৱেশ্যনটো লৈছোঁ নেক্সট কুৱেশ্যনটো এইটো ৰসৰ ওপৰতে আহিছে আমাৰ কোনোফালে পোক লাগি পিল পিল কৰে উৱলি মঙহ কটো খহি খহি পৰে কিমান মানে এইটো একদম ঘিণ লগা হয়নে বাৰু আৰু আছে চুৱা চুই বিছনাকে উফালে কেঁচা পকা ধোঁৱা উৰা ঘিণ লাগে চালে এই কবিতাটিয়ে কিহৰ প্ৰতিনিধিত্ব কৰা ৰসবিধ কি হৈছে ইয়াৰ ৰসবিধ কোনটো বাৰু ইয়াৰ শুদ্ধটো লিখিছে বিভৎ ইয়াত যদি আমাৰ একদম বিভৎ নহয়নে ইয়াত কি হৈছে বিছনা সৃষ্টি হৈছে ঘিণ সৃষ্টি হৈছে আমাৰ একদম কি হৈছে উৱলি যোৱা মঙহৰ কথা কৈছে যদি আমাৰ এইটো কি হৈছে মানে বিভৎ ৰস হৈছে একদম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি এনচাৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ আমাৰ 21 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ 21 নম্বৰ কুৱেশ্যনটো আছে চাওকচোন বেষ্ট ৱৰ্ড ইন বেষ্ট অৰ্ডাৰ বুলি কবিতাৰ সংজ্ঞা নিৰূপণ কৰাৰ চেষ্টা কোনে কৰিছে ৱৰ্ডছৰ্থে কৈছে নে চেলিয়ে কৈছে কলেৰিজে কৈছে আৰু মিথিউ আৰ্নল্ডে কৈছে ইয়াৰ শুদ্ধটো হৈছে কি এনচাৰ 3টো কলেৰিজে এই বেষ্ট ৱৰ্ড ইন বেষ্ট অৰ্ডাৰ বুলি কবিতাৰ সংজ্ঞা আগবঢ়াইছে কবিতাৰ সংজ্ঞা আহিব পাৰে কুৱেশ্যন ৱৰ্ডছৰ্থৰ মতে প্ৰায় আহিব পাৰে যদি আপোনালোকে ৱৰ্ডছৰ্থৰ যদি কবিতাৰ সংজ্ঞা যদি নেক্সট দি দিব পাৰে নিৰলতাৰ যিটো আমাৰ নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই হৈছে কবিতা বুলি ৱৰ্ডছৰ্থে মত প্ৰকাশ কৰিছে আকৌ আপোনালোকে যদি চাই মেথিউ আৰ্নল্ডৰ যদি কবিতাৰ যদি সংজ্ঞা দিবলৈ যায় তেতিয়া মনত ৰাখিব কবিতা হ'ল এটা জীৱন ব্যাখ্যা বুলি তেখেতে মেথিউ আৰ্নল্ডে প্ৰকাশ কৰিছে নেক্সট এক্সামত এইটো দি দিব পাৰে মই চেলিৰ ওপৰত পোৱা নাই গতিকে আপোনালোকে এইটো চাই যাব কলেজৰ ওপৰত এইটো আছেই গতিকে এনেকুৱা কিছুমান সংজ্ঞা আপোনালোকে চাই যাব নেক্সট এক্সামৰ কাৰণে যথেষ্ট সুবিধাজনক হ'ব আমাৰ এতিয়া নেক্সট 22 নম্বৰ কুৱেশ্যনটো লৈছোঁ
কাহিনীৰ সামৰণিৰ ঘটাৰ লগে লগে উপন্যাসৰ সামৰণি ঘটা উপন্যাসক কি বুলি কোৱা হয় কাহিনী এটা যেতিয়া শেষ হ'ব লগে লগে উপন্যাসো শেষ এই সমাপ্তি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি এনসাৰ 2 বন্ধ উপন্যাসত কি হয় সামৰণি শেষ হোৱাৰ লগে লগে উপন্যাসৰ সমাপ্তি ঘটিব এতিয়া বন্ধ উপন্যাসৰ যদি আপোনালোকে উদাহৰণ যদি চাই যেনেকৈ পদুম কৰি যিখন আমাৰ নাটক আছে এইখন লক্ষীনাথ বেজবৰুৱাৰ এখন উপন্যাস হয় এই উপন্যাসখনত কি হৈছে আমাৰ কাহিনী যেতিয়া শেষ হৈছে উপন্যাসৰ সমাপ্তি হৈছে আৰু কিছুমান যেনেকৈ চাব পাৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন উপন্যাস আছিলে গুড়া বুলি সেই গুড়াখনতো ঠিক তেনেকুৱা ধৰণৰ বন্ধ উপন্যাসৰ উদাহৰণ আমি পাওঁ আমি এটা নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো আছে চাওকচোন 23 নম্বৰ কুৱেশ্যনটো 23 নম্বৰ কুৱেশ্যনটো আমাৰ এটা চুটিগল্পৰ সংজ্ঞা দিছে এই চুটিগল্পৰ সংজ্ঞাটো যদি আপোনালোকে চাই ইয়াত এনেদৰে দিছে A short story is a prose narration. It requiring from half an hour to 1 or 2 hours. মানে কি কৈছে আমাৰ 1 ঘণ্টাৰ পৰা এটো আধা ঘণ্টাৰ পৰা 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আমাৰ থাকিব পাৰে বুলি কৈছে এই চুটিগল্পৰ সংজ্ঞা নিৰূপকগৰাকী কোন ইয়াৰ শুদ্ধটো হৈছে কি এনসাৰ 1 এডগাৰ এলেন পোৱে এইটো চুটিগল্পৰ এনেদৰে সংজ্ঞা আগবঢ়াই থৈ গৈছে আমাৰ এইটো এই ইডিপাছ কমপ্লেক্সৰ ওপৰত মই কমিউনিটি এটা পোষ্ট দিছিলোঁ আপোনালোকে কিছুমানে এইটো ৰিমিক্স দিছে কিছুমানে হয়তো ইয়াৰ শুদ্ধ উত্তৰ দিব পাৰিছে আৰু কিছুমানে ইয়াৰ শুদ্ধ উত্তৰ দিব পৰা নাই এই ইডিপাছ কমপ্লেক্সটোৰ ভিতৰত যদি চাই আপোনালোকে বিপৰীত লিংগৰ প্ৰতি যিটো আকৰ্ষণ বা বিপৰীত লিংগৰ প্ৰতি যিটো প্ৰেম বা গভীৰ প্ৰেম যিটো মানে পগলা প্ৰেম বুলি কোৱা হয় আমি পগলা প্ৰেম বুলিয়ে মই এইটো কাৰণে কৈছোঁ এই যিটো ইডিপাছ যিটো আমাৰ কমপ্লেক্সৰ যদি আমি ধাৰণাটো কোনে দিছিলে এইটো হৈছে সিগমণ্ড ফ্ৰয়ডৰ হয় ইডিপাছ কমপ্লেক্স এই ইডিপাছ কমপ্লেক্সত আপোনালোকৰ এই নামটো হৈছে গ্ৰীক যিবিলাক আমাৰ মিথিঅলজি অডিপাছ ৰেক্স বুলি এটা এজন আছিলে এই নাটকখনৰ পৰা লৈছিলে য'ত কি হৈছিলে ইডিপাছে নিজে মানে কি হৈছিলে অজানিতে বা মানে গম পোৱা নাছিলে গম নাপাই কি হৈছিলে নিজৰ দেউতাককে হত্যা কৰিছিলে নিজৰ দেউতাকক হত্যা কৰি মাকক বিয়া পাতিছিলে সেইটোৰ পৰা এই আমাৰ মই সেইটো কাৰণে ক'ব গৈছোঁ ইডিপাছ কমপ্লেক্সটো এটা মানে সাংঘাতিক ধৰণৰ এটা বেমাৰী বুলি ক'ব লাগিব গতিকে বিপৰীত লিংগৰ প্ৰতি বহুত সাংঘাতিক ধৰণৰ আকৰ্ষণ এইটো মতবাদ কোনে আগবঢ়াইছিলে সিগমণ্ড ফ্ৰয়ডে আগবঢ়াইছিলে এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো যদি চাই আমাৰ ইয়াত আহিছে তহিচাৰি নাচাও দুম্বি উদ্ধৃত বাক্যশাৰী আমাৰ ক'ৰ পৰা অনা হৈছে ইয়াৰ শুদ্ধটো হৈছে এনসাৰটো চাৰ্যপদৰ পৰা অনা হৈছে আপোনালোকক চাৰ্যপদৰ ওপৰত মানে চাৰ্যপদ আহিছে মোৰ ভুল হৈছে চৰ্যাপদৰ পৰা এই চৰ্যাপদৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ এই ভিডিঅ' আপোনালোকে চাব তাতে মই কিছুমান MCQ দিছোঁ সেই MCQ কেইটা চাই গ'লে আপোনালোকক মই ভাবোঁ কি নেক্সট এক্সামত আপোনালোকৰ যথেষ্ট সুবিধা হ'ব নেক্সট কুৱেশ্যনটো লৈছোঁ নেক্সট কুৱেশ্যনটো চাওকচোন ইয়াত আমাৰ এটা কাব্যভাষীৰ পৰা এই নামাতিবা শব্দটো মই বিচাৰিবলৈ দিছে ইয়াত অপশ্যনটো চাওকচোন বিগুটি সখী নামাতিবা মোক এইটো এটা আমাৰ কোনটো ক্ৰিয়াপদৰ উদাহৰণ সুধিছে এইটো হৈছে ইয়াৰ শুদ্ধটো হৈছে কি এনসাৰ 3 যিটো আমাৰ নৈষ্টাৰ্থক যিটো আমাৰ ক্ৰিয়া এইটো এটা হৈছে নৈষ্টাৰ্থ ক্ৰিয়াৰ এটা উদাহৰণ ইয়াত যদি আপোনালোকে 26 নম্বৰ কুৱেশ্যনটোৰ যিটো নৈষ্টাৰ্থক যিটো ক্ৰিয়া ইয়াৰ যদি আপোনালোকে চাই কিছুমান বাক্যত চাবচোন নেতিবাচক কিছুমান পদ থাকে যেনেকৈ না নে নহয় নি এনেকুৱা কিছুমান নেতিবাচক যেতিয়া পদ থাকে সেইটোকেই আমাৰ নৈষ্টাৰ্থক ক্ৰিয়া বুলি কোৱা হয় কিছুমান মানে বাক্যৰ বিষয়বস্তু অস্বীকাৰ কৰাত এই নেতিবাচক পদবিলাকৰ কিছুমান আমাৰ সহায় কৰা হয় নেক্সট কুৱেশ্যনটো লৈছোঁ 27 নম্বৰ কুৱেশ্যনটো আছে আবুতাম গুদাম মস্কৰা মাস্তুল অসমীয়া ভাষাত প্ৰয়োগ হোৱা এই শব্দকেইটাৰ মূল ক'ৰ পৰা আহিছে বুলি সুধিছে 1 নম্বৰটো হৈছে আৰবী পাৰ্চী 2 নম্বৰটো হৈছে বাংলাৰ পৰা আহিছে আৰু এইটো হৈছে উলুণ্ডাজ আৰু 4 নম্বৰটো হৈছে কি পৰ্তুগীজ শব্দৰ এতিয়া যদি আমি শুদ্ধটো চাওঁ এইটো হৈছে এটা পৰ্তুগীজ শব্দ এই পৰ্তুগীজ শব্দ কিছুমান আছে যেনেকৈ আমাৰ আঞ্জা বা যিবিলাক আমাৰ খ্ৰীষ্টান ধৰ্মৰ যিটো আমাৰ ধৰ্মগুৰুজনক কি বুলি কোৱা হয় পাদৰী বুলি কোৱা হয় এই পাদৰী শব্দটো আহিছে যিটো তলা চাবি এই চাবি শব্দটো পৰ্তুগীজ শব্দ এটা বা আলমাৰি
বা আলমাৰি বা আলমিৰা বুলিও কয় সেই আলমাৰি শব্দটো পৰ্তুগীজ শব্দৰ পৰা আহিছে বাল্টিং জাঙিয়া এনেকুৱা ধৰণৰ শব্দবোৰ পৰ্তুগীজ শব্দৰ পৰা আহিছে এইখিনি আপোনালোকে এনেদৰে চাই যাব নেক্সট এক্সামত যথেষ্ট সুবিধা হ'ব আমাৰ নেক্সট কুৱেশ্যনটো লওঁ 28 নম্বৰ কুৱেশ্যনটো গোৱালপৰীয়া উপভাষাত বিশিষ্ট ব্যঞ্জনধ্বনিৰ সংখ্যা কেইটা ইয়াৰ শুদ্ধটোটো হৈছে কি এনসাৰ 4 টো ইয়াৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা 29টা এতিয়া এই গোৱালপৰীয়া উপভাষাৰ লগতে যেনেকৈ আমাৰ কামৰূপীয়া উপভাষাৰ ওপৰত কুৱেশ্যন আহে সেইখিনি আপোনালোকে চাই যাব আমাৰ এতিয়া নেক্সট কুৱেশ্যনটো লৈছোঁ ৰ আৰু দন্তীয়া দ আখৰ ব্যৱহাৰ পোৱা যায় ক'ত পোৱা যায় তাই খামতি তাই আহোমত তাই ফাকে আৰু তাই এইটো খামায়া ইয়াৰ যদি আমাৰ শুদ্ধটো চাওঁ তাই আহোমত ৰ আৰু দন্তীয়া দ আখৰ ব্যৱহাৰ হোৱা দেখা যায় যেনেকৈ এই বুৰঞ্জীত যেনেকৈ তাই আহোমত আমাৰ বুৰঞ্জী শব্দটো আমি ব্যৱহাৰ কৰোঁ আহোমসকলে আমাৰ বুৰঞ্জী সৃষ্টি কৰিছিলে নহয়নি যেনেকৈ বাউৰঞ্জী এনেকুৱা ধৰণৰ তাই আহোমত এনেকুৱা হয় বাউৰঞ্জী বা বুঢ়া এই যিটো আমাৰ বুঢ়া শব্দটো বুঢ়া এনেকুৱা এই শব্দটোৰ পৰা হৈছে বুঢ়া ব্যক্তি বা আমাৰ দাৰ ব্যৱহাৰ শক্তিশালী মানে যদি আমি দন্তীয়া দৰ যিটো ব্যৱহাৰ কথা কৈছোঁ এই দৰ ব্যৱহাৰটো শক্তিশালী মানে উচ্চাৰণ ধ্বনিৰূপে প্ৰচলিত হৈছিলে যেনেকৈ ডাং বা ডাঙৰ বৃহৎ দাই এই দাই শব্দটো আহিছে দাই মানে খুৰাক দাই বুলি এনেকুৱা ধৰণৰ আহিব পাৰে এই এনেকুৱা কিছুমান শব্দ এই ক'ৰ পৰা আহিছে তাই আহোমৰ পৰা আহিছে তাই আহোমত পোৱা যায় এনেকুৱা ধৰণৰ শব্দৰ ব্যৱহাৰ নেক্সট কুৱেশ্যনটো লৈছোঁ আমাৰ নেক্সট কুৱেশ্যন 30 নম্বৰ কুৱেশ্যনটো 30 নম্বৰ খামতি ভাষাৰ ওপৰত মই এটা ভিডিঅ' ৰিচেণ্ট বনাইছোঁ আপোনালোকে সেইটো চালে যথেষ্ট আপোনালোকৰ উপকৃত হ'ব এতিয়া আমাৰ টাই খামতি ভাষাৰ ওপৰত যদি আমি চাওঁ টাই খামতি ভাষাৰ ব্যঞ্জন ধ্বনিৰ সংখ্যা ভীমকান্ত বৰুৱাৰ যিটো অসমৰ ভাষা নামৰ গ্ৰন্থত পোৱা মতে কেইটা বুলি কৈছে ইয়াৰ শুদ্ধটোটো হৈছে কি এনসাৰ 2 14টা বুলি তেখেতে টাই খামতি ভাষাৰ ব্যঞ্জন ধ্বনিৰ সংখ্যা এনেদৰে বৰ্ণনা কৰিছে এতিয়া নেক্সট কুৱেশ্যনটো লৈ যাওঁ 31 নম্বৰ কুৱেশ্যনটো চাওকচোন 31 নম্বৰ কুৱেশ্যনটো বড়ো ভাষাৰ ওপৰত আহিছে যিটো আমাৰ সম্প্ৰতি বড়ো ভাষাত ব্যৱহাৰ হোৱা যিটো লিপি এই বড়ো ভাষাৰ ওপৰতো মই লেটেষ্ট একদম এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ তাৰ ওপৰত আপোনালোকে এইটোৰ ওপৰত মই সুন্দৰভাৱে বৰ্ণনা কৰিছোঁ ইয়াৰ শুদ্ধটোটো হৈছে কি বড়ো ভাষাত ব্যৱহাৰ কৰা লিপিটো হৈছে কি দেৱনাগৰী লিপি নেক্সট কুৱেশ্যনটো লওঁ 32 নম্বৰ কুৱেশ্যনটো ভাষা তেনেই নিম্নতম স্তৰৰ আৱশ্যকীয় যিটো আমাৰ মৌলিক সামগ্ৰীবিধ হৈছে শব্দ আখৰ প্ৰাকৃতি ধ্বনি বা বাগধ্বনি ধ্বনি বিজ্ঞানৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ সেইটো যদি আপোনালোকে চাইছে এই কুৱেশ্যনটো কৰিবলৈ যথেষ্ট সুবিধা হৈছে চাগে আমাৰ 32 নম্বৰ কুৱেশ্যনটোৰ সবিশেষ মই নকওঁ ইয়াৰ শুদ্ধটো ৰৈছে ধ্বনি বা বাগধ্বনি নেক্সট কুৱেশ্যনটো লৈছোঁ আহোম যুগত যিবিলাক আমাৰ নিৰ্মিত শিৱদৌলবোৰত যিবিলাক আমাৰ গা দলৰ স্থাপত্য আৰ্হি হ'ল ক'ৰ পৰা হৈছে বৰ কৰ্দৈখৰীয়া এইটো যিটো আমাৰ স্থাপত্যৰ যিটো আৰ্হিটো হ'ল ক'ৰ বৰ ডাঙৰ যিবিলাক কৰ্দৈখৰীয়া সৰু কৰ্দৈখৰীয়া আৰু বৰ্গ ক্ষেত্ৰাকাৰ আৰু চক্ৰাকাৰ ইয়াৰ যদি আমি শুদ্ধটো চাবলৈ যাওঁ ইয়াৰ শুদ্ধটো হৈছে এনসাৰ 1 ইয়াৰ শুদ্ধ উত্তৰ আমাৰ 34 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 34 নম্বৰ কুৱেশ্যনটো পুৰুষে পিন্ধা এবিধ অলংকাৰ এই খামতি ভাষাৰ ওপৰত আৰু বড়ো ভাষাৰ ওপৰত যেতিয়া মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ এই অলংকাৰৰ ওপৰত মই আপোনালোকক স্পেচিয়েলি কৈছিলোঁ যে অলংকাৰৰ ওপৰত কুৱেশ্যন আহে গতিকে আপোনালোকে সেইখিনি যদি চাইছে মই ভাবোঁ কি এইটো উত্তৰ নিশ্চয় কৰিব পাৰিছে ইয়াত কুৱেশ্যনটো হৈছে কি পুৰুষে পিন্ধা এবিধ অলংকাৰ বুলি কৈছে গলপতা গল মানে কি ডিঙিত পিন্ধা অলংকাৰ গলপতা আৰু শিলিখামণি ক'ত পিন্ধে বাৰু শিলিখামণি ডিঙিত পিন্ধে আৰু চন্দ্ৰহাৰ ক'ত পিন্ধে চন্দ্ৰহাৰটো ডিঙিতেই পিন্ধে আৰু যিটো লোকাপাৰটো হৈছে এবিধ কাণৰ অলংকাৰ গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনো দি দিব পাৰে গতিকে পুৰুষে পিন্ধা অলংকাৰ বুলি কোৱাৰ লগে লগে কি হৈছে লোকাপাৰটো এটা কি হৈছে ইয়াৰ শুদ্ধ উত্তৰ ক'ত পিন্ধে লোকাপাৰ কাণৰ অলংকাৰ নেক্সট মই অসমীয়া সাহিত্যত মুছলমানসকলৰ অৱদানৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ সেইটো আপোনালোকে যদি চাব এই চোৱাৰ লগে লগে এই এনেকুৱা ধৰণৰ কুৱেশ্যন কৰাত যথেষ্ট সুবিধা হ'ব এই কুৱেশ্যনটো হৈছে কি আজান পীৰ বা চাহ মিলনৰ নামত প্ৰচলিত জিকিৰৰ সংখ্যা কেইটা ইয়াৰ শুদ্ধটো হৈছে কি 8 কুৰি মানে কিমান একুৰিত যদি 20টা হয় 8 কুৰিত কিমান 160টা জিকিৰৰ সংখ্যা প্ৰচলিত আছে আমাৰ 36 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 1970 চনত প্ৰকাশ পোৱা দ্য নেম এণ্ড দ্য নেচাৰ
কম্পাৰেটিভ লিটাৰেচাৰ নামৰ গ্ৰন্থখনৰ কোনে ৰচনা কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি ৰনে ৱালেকে এইখন ৰচনা কৰিছিলে তুলনামূলক সাহিত্যৰ ওপৰত আপোনালোকে চাই যাব কাৰণ তুলনামূলক সাহিত্যৰ ওপৰত প্ৰায় কুৱেশ্যন আহে এতিয়া তাৰ উপৰিও আপোনালোকে চাব তুলনামূলক সাহিত্য যিবিলাক আমাৰ কিছুমান আছে যেনেকৈ তুলনামূলক সাহিত্য বুলি কোনে ৰচনা কৰিছিলে কেতিয়াবা ডক্টৰ প্ৰফুল্ল কটকীয়ে 1989 চনত তুলনামূলক সাহিত্য নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিলে তুলনামূলক সাহিত্য সিদ্ধান্ত আৰু প্ৰয়োগ বুলি ডক্টৰ নিৰঞ্জনা মহন্তই ৰচনা কৰিছিলে তুলনামূলক সাহিত্য আৰু অনুবাদ কলা বুলি 2003 চনত ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেৱে ৰচনা কৰিছিলে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিব পাৰে আপোনালোকে সেইটো চাই গ'লে মোৰ যথেষ্ট সুবিধা হ'ব আমাৰ নেক্সট কুৱেশ্যনটো চাওকচোন নেক্সট কুৱেশ্যনটো দিছে আকৌ তুলনামূলক সাহিত্যৰ ওপৰতেই এই তুলনামূলক সাহিত্য মই ইয়াৰ যে আগৰ কথাকেইটা ক'লোঁ আমাৰ তুলনামূলক সাহিত্য আৰু অনুবাদ কলা 2003 চনত ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেৱে ৰচনা কৰিছে বুলি যে ক'লোঁ যে এইটো আগতে নেটৰ এক্সামত আহি গৈছে গতিকে খুব এইটো এটা একদম চৰ্চিত মানে কুৱেশ্যন হয় গতিকে আহিব পাৰে আপোনালোকে সেইখিনি মষ্ট নোট কৰি ল'ব এনেকুৱা ধৰণৰ কুৱেশ্যন দি দিব পাৰে নেক্সট এক্সামত আৰু নেক্সট কুৱেশ্যনটো চাওঁ তুলনামূলক সাহিত্য অধ্যয়নৰ যিটো আমাৰ প্ৰভাৱ ইনফ্লুৱেঞ্চ অধ্যয়নে সবাতোতকৈ বেছি গুৰুত্ব পোৱা থুলটো কোনটো থুলে বেছিকৈ পাইছিলে ফৰাচী ভাৰতীয় জাৰ্মান আৰু কানাডীয় ইয়াৰ যদি আমি শুদ্ধটো চাওঁ এনচাৰ 1টো হয়নে এইটো সবতকৈ বেছি গুৰুত্ব কোনে পাইছিলে ফৰাচী থুলটোৱে বেছি গুৰুত্ব পাইছিলে তুলনামূলক সাহিত্যৰ অধ্যয়নৰ সবতকৈ বেছি গুৰুত্ব পাইছিলে আমাৰ নেক্সট কুৱেশ্যন 38 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ কৃষ্ণকান্ত সন্দিকৈয়ে অসমীয়া সাহিত্যত প্ৰথমবাৰৰ বাবে অনুবাদৰ বিষয়ে লিখা প্ৰবন্ধটো প্ৰকাশ পোৱা আলোচনীখনৰ নাম কি আছিলে বাৰু চেতনা বাঁহী মিলন আৰু আবাহন ইয়াৰ শুদ্ধটো হৈছে কি তেখেতৰ এই তুলনামূলক সাহিত্যৰ বিষয়ে অনুবাদৰ বিষয়ে লিখা যিটো আমাৰ প্ৰবন্ধ সেই প্ৰবন্ধটো কিহত প্ৰকাশ পাইছিলে চেতনা আলোচনীখনত প্ৰকাশ পাইছিলে এতিয়া 38 নম্বৰ কুৱেশ্যনটো যদি আমি আৰু যদি চাওঁ এই যিখন আমাৰ চেতনা আলোচনী এই চেতনা আলোচনীখন অম্বিকাগিৰি ৰায়চৌধুৰী আৰু চন্দ্ৰনাথ শৰ্মাই যুটীয়া সহযোগত এইখন প্ৰকাশ কৰি উলিয়াইছিলে চেতনা আলোচনীখন আৰু এই আলোচনীখন 1919 চনৰ পৰা 1926 চনলৈকে এইখন চেতনা আলোচনীখন এইখন প্ৰচাৰ হৈ আছিলে বা চলিছিলে এনেদৰে আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনটো লৈ যাওঁ 39 নম্বৰ কুৱেশ্যনটো 39 নম্বৰ কুৱেশ্যনটো বিশেষ একো নাই এইটো এনেকৈ আছে যিখন আমাৰ ইবছেনৰ ডোলছ হাউচ যিখন আমাৰ নাটকখনি পুতলা ঘৰ নামেৰে অসমীয়ালৈ অনুবাদ কৰা যিজন সাহিত্যিকগৰাকীৰ নাম কি আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি এনচাৰ 1 পদ্ম বৰকটকীয়ে পুতলা ঘৰ নামে এইখন অসমীয়ালৈ অনুবাদ কৰিছিলে কেতিয়াবা এইটো দি দিব পাৰে ডোলছ হাউচ নামৰ নাটকখনি কোনে ৰচনা কৰা বুলি দিব পাৰে তেতিয়া আপোনালোকে মনত ৰাখিব লাগিব ইবছেনে এইখন ৰচনা কৰিছিলে নেক্সট কুৱেশ্যনটো লৈ যাওঁ 40 নম্বৰ কুৱেশ্যনটো 40 নম্বৰ কুৱেশ্যনটো চাওকচোন সাহিত্য একাডেমী পুৰস্কাৰ পাওঁতাৰ আমাৰ থুল বিচাৰিবলৈ দিছে সাহিত্য একাডেমী কোনে পাইছিলে অনুৰাধা শৰ্মা পূজাৰীয়ে পাইছিলে হয়নে বাৰু এইটো শুদ্ধ জ্ঞান পূজাৰী ছাৰে পাইছিলে যিহেতু মোৰ ঘৰ জ্ঞান পূজাৰী ছাৰৰ ঘৰৰ ওচৰতেই হয় তেখেতে কলাবাৰী হায়াৰ ছেকেণ্ডেৰী যিখন আমাৰ হায়াৰ ছেকেণ্ডেৰী আছে তেখেতে অধ্যাপক হিচাপে তেখেতে বিষয় শিক্ষক হিচাপে তেখেতে কৰ্মৰত আছিলে আৰু তেখেতৰ লগত মোৰ যথেষ্ট চিনাকিও আছে ভাল সম্পৰ্ক আছে গতিকে এই জ্ঞান পূজাৰী ছাৰেও কি হৈছে সাহিত্য একাডেমী পুৰস্কাৰ পাইছিলে ইয়াৰ শুদ্ধ উত্তৰটো যদি চাবি যাওঁ সমীৰ তাঁতীয়ে পোৱা নাছিলে ইয়েছে দৰ্জে থংচিয়ে তেখেতেও পোৱা নাছিলে ইয়াৰ যদি আমাৰ শুদ্ধ উত্তৰটো চাওঁ এ আৰু বিটো ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে এটা কথা মনত ৰাখিব যি আমাৰ সমীৰ তাঁতীৰ ওপৰত কুৱেশ্যন লেটেষ্ট আহিব পাৰে কিয় মই ক'লোঁ তেখেতৰ এখন কবিতা পুথি এই কবিতা পুথিখনৰ নাম জানেনে বাৰু মই ইয়াত লিখি দিছোঁ ফৰিংবোৰে বাটৰ কথা জানে এইখন এখন কবিতা পুথি এইখন কাৰ বুলি আহিব পাৰে কাৰণ ফৰিংবোৰে বাটৰ কথা জানে বুলি এই কবিতা পুথিখন কোনে ৰচনা কৰিছিলে সমীৰ তাঁতীৰ এইখন 2024 চনত সাহিত্য একাডেমী লাভ কৰিছিলে একদম মষ্ট ইম্পৰ্টেণ্ট কথা সমীৰ তাঁতীয়ে আৰু এইখন 2024 চনত এইখন অসম সাহিত্য একাডেমী পুৰস্কাৰ পাইছিলে অসমহে আহিছে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিলে কিন্তু এইখন ৰচনা প্ৰকাশ কেতিয়া হৈছিলে বুলি আহিব পাৰে 2021 চনত এইখন প্ৰকাশ হৈছিলে আৰু এই যিখন কবিতা পুথি এই কবিতা পুথিখন নামটো কিবা সাংঘাতিক ধৰণৰ হয়নে ফৰিংবোৰে বাটৰ কথা জানে কিবা একেবাৰে ৰোমান্টিক নিচিনা লাগে কিন্তু ইয়াত যদি আপোনালোকে যিবিলাক কাহিনীবিলাক যদি চাই ইয়াত আমাৰ কি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ
আমাৰ 7 ভনী মানে 8 ভনী এতিয়া এই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক সামাজিক কিছুমান সমস্যাৰ ওপৰত এই ফৰিংবোৰে বাটৰ কথা জানে এইখনত উল্লেখ আছে আৰু লগতে আমাৰ উগ্ৰপন্থীৰ কিছুমান বিষয়বস্তু এই কবিতা পুথিখনত তেখেতে খুব সুন্দৰভাৱে বৰ্ণনা কৰিবলৈ যত্ন কৰিছে আৰু আমাৰ ইয়েছে দৰ্জে থংছেৰ ওপৰত তো প্ৰায় কোৱেশ্চন আহিব পাৰে এইটো আপোনালোকে অলপ চাই যাব যেহেতু মই এই ভিডিওটো যদি আমাৰ খুব দীঘলকৈ যদি আমি ডেছক্ৰিপশ্যন আহ্বাল যাওঁ যথেষ্ট ভিডিওটো দীঘল হৈ যায় যেহেতু আমাৰ আপোনালোকে এই ভিডিওটো যদি বহুত বেছি দীঘলীয়া হৈ যায় যথেষ্ট বৰিং হৈ যায় সেইটো কাৰণে মই যিমান পাৰোঁ সিমান আপোনালোকক কমকৈ ইয়াৰ ডিটেইলছখিনি দিবলৈ যত্ন কৰিছোঁ নেক্সট কুৱেশ্যনটো আছে 41 নম্বৰ কুৱেশ্যনটো 41 নম্বৰ কুৱেশ্যনটো চাওকচোন আধুনিক সংস্কৃতি বিজ্ঞানীসকলৰ অধিকাংশই লোক সংস্কৃতিৰ লগত 4টা বৈশিষ্ট্য জড়িত থকা বুলি মানি লয় তেখেতসকলে এই তাৰে দুটা বৈশিষ্ট্য হৈছে কি পৰম্পৰা আৰু মৌলিকতা তেখেতসকলে কি মানি লয় পৰম্পৰা আৰু মৌলিকতা তেখেতসকলে এইটো মানি লয় ইয়াৰ আমি শুদ্ধ উত্তৰটো চাওঁ এনসাৰ 1 2 আৰু b2 ইয়াৰ উপৰিও আৰু কিছুমান আছে আপোনালোকে এই 4টা যদি বৈশিষ্ট্য যদি আপোনালোকে ভালকৈ চাই তেতিয়া আপোনালোকে চাব যে পৰম্পৰা কিছুমান মৌলিকতা থাকে তাৰ উপৰিও কিছুমান সাম্প্ৰদায়িকতাৰ কিছুমান সংযোগ থাকে বা একগণ্যতা যেনে কিছুমান গ্ৰাম্য মেলা যিবিলাক পূজা লোক অনুষ্ঠানৰ ওপৰত তেখেতসকলে সেইটো বৈশিষ্ট্য বুলি তেখেতসকলে মানি ল'ব বিচাৰে মানে লোক সংস্কৃতি যিবিলাক আমাৰ সেইটো কথা কৈছে আৰু তাৰ উপৰিও যিবিলাক আমাৰ প্ৰকৃতি আৰু দৈনন্দিন জীৱনৰ যিবিলাক আমাৰ সংযোগ এই লোক সংস্কৃতিত এইটো এটা বৈশিষ্ট্য হিচাপে ধৰা হয় মূল বৈশিষ্ট্য হিচাপে ধৰা হয় এই 4টাই নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো 42 নম্বৰ কুৱেশ্যনটো 42 নম্বৰ কুৱেশ্যনটো চাওকচোন এইটো এটা মষ্ট ইণ্টাৰেষ্টিং হয় শংকৰদেৱৰ দ্বাৰা সৃষ্ট আমাৰ চন্দৰ থোল আমাৰ কোনটো চন্দৰ থোল শংকৰদেৱে কি কুসুমমালা ছন্দ ছবি যমক আৰু লেছেৰি কোনটো ছন্দ ৰচনা কৰিছিলে আপোনালোকে জানেনে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি এনসাৰ 3 ইয়াৰ শুদ্ধ উত্তৰ A2 আৰু C2 কুসুমমালা ছন্দৰ আৰু যমক ছন্দত মহাপুৰুষ শংকৰদেৱে কি কৰিছিলে ৰচনা কৰিছিলে তেখেতৰ সৃষ্টিবিলাক এতিয়া যদি আপোনালোকে কুসুমমালা ছন্দৰ ওপৰত আমাৰ কেতিয়াবা আহিব পাৰে এইটো মনত ৰাখিব ইয়াৰ যিটো আমাৰ শব্দ চয়ন ইয়াত 4টা চয়ন থাকে কুসুমমালা ছন্দত 4টা চয়ন থাকে আৰু প্ৰতিটো চৰণত 6টাকৈ আখৰ থাকে 4+6 এনেদৰে মনত ৰাখিবলৈ যত্ন কৰিব 6টাকৈ চয়ন থাকে আৰু এই যিবিলাক চৰণ এই চৰণবিলাকত কি হয় মিলিতান্ত হয় মানে মিল থাকে আৰু শেষত জ্যোতি পৰেগে এইটো আপোনালোকৰ মষ্ট ইণ্টাৰেষ্টিং কথা কুসুমমালা ছন্দৰ ওপৰত সংজ্ঞা আহিব পাৰে আকৌ যিটো আমাৰ যমক এই যমকটোৰ ওপৰত আছে আমাৰ আকৌ যদি এই লেছেৰিটো চাই এই লেছেৰি ছন্দক ওপৰত ইম্পৰ্টেণ্ট হয় এইটো চাব দেই এই লেছেৰি ছন্দটো হৈছে দীৰ্ঘটিপদী বুলি কোৱা হয় লেছেৰি ছন্দক আৰু এই লেছেৰি ছন্দৰ যদি আপোনালোকে এই যিটো মাত্ৰা যদি বিন্যাসটো যদি চাবলৈ যায় ইয়াত মাত্ৰা বিন্যাস 10টা থাকিব যোগ 10টা থাকিব যোগ 8টা থাকিব ইয়াত কি থাকিব 8টা থাকিব যোগ 6টা থাকিব এইটো কেতিয়াবা 8 6 8 এনেকুৱা হ'ব পাৰে ইয়াত আপোনালোকক মই এটা উদাহৰণ দিবলৈ গৈছোঁ এই যিটো লেছাৰী ছন্দৰ ইয়াতে যেনে কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু আপোনালোকে এই প্ৰাৰ্থনাভাগ শুনিছেনে এইটো এটা হৈছে লেছাৰী ছন্দত লিখা হয় এইটো ইয়াত যদি ইয়াত এই প্ৰশ্নটো মোৰ অলপ সন্দেহ আছে এইটো 1 আৰু এইটো ইয়াৰ আমাৰ ডিটোহে শুদ্ধ হ'ব লাগে এনসাৰ 1টোহে ইয়াৰ শুদ্ধ হ'ব লাগে ইয়াত আপোনালোকে অকণমান চাবচোন এইটো একচুৱেলি যমক ছন্দ নহয় এইটো কুসুমমালা ছন্দ আৰু লেছাৰী ছন্দত মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো এনসাৰ 1হে হ'ব লাগে কিন্তু যিটো অফিচিয়েল এনসাৰ কি অফিচিয়েল এনসাৰ কিত A2 আৰু C2 আছে ইয়াৰ কিন্তু এইটো শুদ্ধ উত্তৰ নহয় এনসাৰ 1টোহে এইটো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো যদি চাওঁ এই নেক্সটটো আছে আমাৰ খচিত পুথিৰ ওপৰত খচিত পুথিৰ আমাৰ থোল বিচাৰিবলৈ দিছে খচিত পুথি মানে যিবিলাক আমাৰ পুথিত কিছুমান ছবি থাকে সেইবিলাকক খচিত পুথি বুলি কোৱা হয় এই খচিত পুথিৰ উদাহৰণটো যদি চাওঁ আমাৰ যিখন আনন্দ লহৰী আৰু ডিটো হৈছে কি বনমালী দেৱৰ চৰিত এই দুখন হৈছে কি খচিত পুথিৰ উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰ এইটো এতিয়া 43 নম্বৰ যদি আপোনালোকে ইয়াত অপশ্যনটো চাওকচোন আনন্দ লহৰী এই আনন্দ লহৰীখন কোনে ৰচনা কৰিছিলে বাৰু আনন্দ লহৰীখন অনন্ত আচাৰ্যই ৰচনা কৰিছিলে 1800 শতিকাৰ কবি আছিলে তেখেত
আনন্দ আচাৰ্য আৰু বৰজা ফুলেশ্বৰী আৰু শিৱসিংহৰ জানেই শিৱসিংহই ভয়তে কি হৈছিলে তেখেত একদম খুব অন্ধবিশ্বাসী আছিলে তেখেতে সোনকালে কিবা মৰিব কিবা বেমাৰ হ'ব মৰিব বুলি কোৱাৰ কাৰণে তেখেতে শিৱসিংহই ফুলেশ্বৰীক কি কৰিছিলে ৰাণী পাতি দিছিলে গতিকে এই ফুলেশ্বৰী আৰু শিৱসিংহৰ মানে পৃষ্ঠপোষকতাত তেখেতে কি অনন্ত আচাৰ্যই এই আনন্দ লহৰী নামৰ সচিত্ৰ পুথিখন তেখেতে এইখন উলিয়াইছিলে আৰু এইখন যদি চাবলৈ যায় এইখন শক্তি পূজাৰ আৰ্হিত এইখন ৰচনা কৰা আৰু আছে কিছুমান যেনেকৈ হস্তি বিদ্যাৰ নব শংখচূড় বধ পুথি আৰু কবিৰাজ সৰস্বতীৰ গীতি গোবিন্দ এইবিলাক হৈছে কি মানে সচিত্ৰ পুথিৰ কিছুমান উদাহৰণ তাৰ উপৰিও আপোনালোকে কিছুমান চাব আমাৰ টাই আহোমসকলৰ ওপৰত আপোনালোকক চাব এটা কথা মই এইটো কৈছিলোঁ টাই আহোমৰ কিছুমান সচিত্ৰ পুথি আছে ইয়াত তাৰ দুখন নামৰ সচিত্ৰ পুথি আপোনালোকে মনত ৰাখিব ফুংচিন 1473 খ্ৰীষ্টাব্দ এইখন ৰচনা কৰা আৰু চকটান্তা কিম্পং এই দুখনৰ ওপৰত মই কৈছিলোঁ এইকেইটা আহি যাব পাৰে সচিত্ৰ পুথি কাৰণ আহোমসকলৰ ওপৰত প্ৰায় কুৱেশ্যন আহে সেইকাৰণে এই দুটা আপোনালোকে চাই যাব আমাৰ 44 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ অসমত বাস কৰা নগা জনগোষ্ঠীৰ আমাৰ ঠোল বিচাৰিবলৈ দিছে নগাসকল এতিয়া আমি কওঁ পাহাৰত থাকে বা নাগালেণ্ডত থাকে ইয়াৰ যদি আমি ঠোল যদি অসমতো নগাসকল থাকে তেখেতসকলৰ যদি আমি ঠোলটো বিচাৰিবলৈ যাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি এনচাৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ B2 আৰু D2 চেমা আৰু কন্যাক এই দুটা হৈছে কি নগা জনগোষ্ঠীৰ ঠোল আপোনালোকে যিটো আমাৰ চেমা এইটো চেমা ভাষা এইটো আমাৰ চেমা ভাষা বুলি কোৱা হয় বা যাক আমাৰ তেচুখ এইটো তেথু বুলি কোৱা হয় চেমাটোক এইটো নাগা ভাষাত আৰু তেখেতসকলৰ এই যিটো যদি উৎসৱ চাওঁ তেখেতসকলৰ এটা তুলনি উৎসৱ এই চেমাসকলে পালন কৰে আৰু যদি আমি চাওঁ আৰু এটা আংগামী এইটো এটা হয় চেমা আৰু আংগামী বিটো আৰু এইটো অলপ মোৰ কনফিউজন আছে ইয়াৰ উত্তৰটো আপোনালোকে যদি ইয়াৰ উত্তৰটো চাই চেমা আৰু আংগামী হ'ব লাগিছিলে এই দুটাহে হ'ব লাগিছিলে এইটো আৰু চিটো আৰু বিটো আৰু চিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগিছিলে কিন্তু অফিচিয়েল এনচাৰ কিট এই দুটা দিয়া আছে এইটো একচুৱেলি হ'ব নালাগিছিলে এইটোৱে হ'ব লাগিছিলে চেমা আৰু আংগামী এই আংগামীটো হৈছে কি আমাৰ তেখেতসকলৰ এই নাগাসকলৰ জনগোষ্ঠীৰ এটা ঠোল আংগামী মানে কি আছে যিটো আমাৰ টেনি এইটো এটা টেনি ভাষা হয় তেখেতসকলৰ আংগামী ভাষা বুলিও কোৱা হয় বা টেনি ভাষা বুলি কোৱা হয় আৰু তেখেতসকলৰ যদি এই নগা জনগোষ্ঠীৰ ঠোলৰ বুকত যদি চাওঁ তেখেতসকলৰ হেক্ৰেনি এইটো এটা তেখেতসকলৰ এই আংগামীসকলৰ এটা মূল উৎসৱ এইখিনি এনেদৰে আপোনালোকে চাই যাব এইকেইটা কুৱেশ্যন আপোনালোকে অকণমান ৰিভিজন নিজেই ৰিভিউ কৰি চাব ইয়াৰ শুদ্ধ উত্তৰটো এইটোহে হ'ব লাগে নেক্সট কুৱেশ্যনটো যাওঁ 45 নম্বৰ কুৱেশ্যনটো মিচিংসকলৰ বাদ্যযন্ত্ৰৰ আমাৰ ঠোল বিচাৰিবলৈ দিছে ইয়াত যদি আমি মিচিংসকলৰ আমাৰ মিচিং জনগোষ্ঠীৰ ওপৰত প্ৰায় কুৱেশ্যন আহে মিচিং জনগোষ্ঠীৰ ভাষাৰ ওপৰত কুৱেশ্যন আহে এতিয়া যদি মিচিংসকলৰ বাদ্যযন্ত্ৰ আমি যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি এনচাৰ 1টো A2 আৰু B2 অজোক টাপু আৰু ডুমডুম অজোক টাপুটো কি বাৰু মিচিংসকলৰ এই অজোক টাপু আৰু ডুমডুম এই দুটা হৈছে আলি আই লৃগাং যিটো মিচিংসকলৰ নৰাচিঙা বিহু বা যিটো পৰাগ উৎসৱ বুলি কোৱা হয় বা বিভিন্ন ধৰণৰ তেখেতসকলৰ কিছুমান ধাৰ্মিক অনুষ্ঠানত এই এনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰবিলাক বজোৱা হয় অজোক টাপু এটা কিছুমান তাল বাদ্য যেনে টিক টিক খিটিক 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 কেনেকৈ যিটো বজোৱা তাল বাদ্য সেই তাল বাদ্যটোক মিচিংসকলে কি বুলি কয় অজোক টাপু বুলি কয় আৰু যিটো আমাৰ এই ডুমডুম এই ডুমডুমটো ঢোলটোৰ নিচিনাকৈ যেনেকৈ ধুমধুম বজায় সেই ধুমধুমটোৰ পৰা আছে ডুমডুম আহিছে এই যেনেকৈ ঢোল মিচিংসকলৰ ঢোলটোক মিচিং ভাষাত কি বুলি কোৱা হয় ডুমডুম বুলি কোৱা হয় গতিকে A2 আৰু B2 ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো চাওঁ যিহেতু আমাৰ ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে কেইথেলি লিপিত লিখা পুথিৰ ঠোল কেইথেলি লিপিৰ ওপৰত মই আগতে ভিডিঅ' প্ৰস্তুত কৰিছোঁ কেইথেলি লিপিৰ ওপৰত যদি আপোনালোকে শুদ্ধ উত্তৰটো চাবলৈ চায় ইয়াত আমাৰ শুদ্ধটো হৈছে B2 আৰু D2 ইয়াৰ শুদ্ধৰ B2 হৈছে কি আমাৰ কিতাবদ মঞ্জৰী আৰু D2 যদি চাই হস্তি বিদ্যাৰ্ণৱৰ ওপৰত অলপ আগতে মই কৈছিলোঁ এইখন এখন কি হৈছে এখন সচিত্ৰ পুথি নহয়নে এইবিলাক হৈছে সচিত্ৰ পুথিৰ উদাহৰণ এইখনো কি হৈছে কাইথেলি লিপিত লিখা এতিয়া ইয়াৰ শুদ্ধটো হৈছে এই দুটা হস্তি বিদ্যাৰ্ণৱ আৰু কিতাবদম মঞ্জৰী
কিতাবদ মঞ্জৰী এইটো মোৰ এনেদৰে উচ্চাৰণ কৰাত অকণমান ভুল হ'ব পাৰে আপোনালোকে শুদ্ধ কৰি ল'ব নেক্সট কুৱেশ্যনটো লওঁ 47 নম্বৰ কুৱেশ্যনটো বিজ্ঞান ভিত্তিক উপন্যাসৰ আমাৰ থুল বিচাৰিবলৈ দিছে ইয়াত যদি 47 নম্বৰ কুৱেশ্যনটোৰ যদি আমি কাৰেক্ট এনচাৰটো যদি চাবলৈ যাওঁ ইয়াৰ বিজ্ঞান ভিত্তিক উপন্যাসৰ থুল এনচাৰ 1 টো A2 আৰু D2 ইয়াৰ শুদ্ধৰ আপেক্ষিকতা তোমাৰ বাবে আৰু D2 হৈছে বুকুত এজাক ধুমুহা এই দুটা হৈছে কি বিজ্ঞান ভিত্তিক উপন্যাসৰ থুল আপোনালোকে এটা কথা মনত ৰাখিব কেতিয়াবা আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ নাজানিবও পাৰে বুকুত এজাক ধুমুহা কিন্তু ইয়াৰ এই দুটা অপচন জানে তেতিয়াও আপোনালোকৰ উত্তৰ কৰাত সুবিধা হ'ব যিহেতু এইখন আপেক্ষিকতা তোমাৰ বাবে এইখন কোনে ৰচনা কৰিছিলে মই ইয়াৰ সবিশেষ নাজানো বুকুত এজাক ধুমুহা এইখনো কোনে ৰচনা কৰিছিলে ইয়াৰ ওপৰতো মই সবিশেষ মোৰ হাতত তথ্য নাই কিন্তু আপোনালোকে যদি এটা চাব কবৰ আৰু কংকাল এইখন হৈছে কুমাৰ কিশোৰ ৰচনা এইখন হৈছে বিজ্ঞান ভিত্তিক উপন্যাস নহয় গতিকে এইটোতো হ'বই নোৱাৰে গতিকে আৰু যদি শকতা মানুহ কেতিয়া এইটো খৰ বুলি আহিছে এইটো খ হ'ব লাগিছিলে শকতা মানুহ এইখন হৈছে ইয়েছে দৰ্জে থংচিয়ে তেখেতে এইখন 2004 চনত এইখন ৰচনা কৰিছিলে গতিকে এই দুখন যেতিয়া নহয় তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো A2 আৰু D2 A2 আৰু D2 ক'ত আছে গতিকে এনচাৰ অনত আছে এইদৰে এনেদৰে আপোনালোকে কাৰেক্ট এনচাৰটো কৰিব পাৰে আমাৰ 48 নম্বৰ কুৱেশ্যনটো যাওঁ 48 নম্বৰ কুৱেশ্যনটো আছে জ্যোতি সংগীতৰ থুল বিচাৰিবলৈ দিছে আপোনালোকে জ্যোতি সংগীতৰ ওপৰত প্ৰায় জানেই তথাপিতো এইটো উত্তৰ নিশ্চয় চাগে আপোনালোকে কৰিব পাৰিবই নহয়নে 48 নম্বৰটো আছে অপশ্যন 1টো খিলে খিলে নাচি ফুৰে খামটি ছোৱালী এইটো হয় জানো বাৰু এইটোতো নহয় নে খামটি ছোৱালীৰ ওপৰত আছে জানো লুইতৰ পাৰৰে বৰে চহৰ পূজা আহে আই মাতৃ জিলিকা পাখিৰে ঔ শুন মৰা চৰাই ডিটোতো অবভিয়াছলি শুদ্ধ আপোনালোকে সবেই জানে ডিটো ক'ত আছে গতিকে ইয়াত আছে চিটো এইটো নাই এইটো হ'বই নোৱাৰে ডিটো ইয়াত আছে এ বিটো এইটো হ'বই নোৱাৰে গতিকে ইয়াৰ এনচাৰ যিকোনো এটা হ'ব নহয়নে ইয়াত যদি আপোনালোকে শুদ্ধ উত্তৰটো চাবলৈ যায় এনচাৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হয়নে বিটো আৰু ডিটো এইটো পূজু আহা আই মাতৃ চৰণ তোমাৰ গতিকে এই দুটা ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 49 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 49 নম্বৰ কুৱেশ্যনটো চাওকচোন ভূপেন হাজৰিকাৰ দ্বাৰা সম্পাদিত আলোচনীৰ থুল তেখেতে ভূপেন হাজৰিকাই কিছুমান সম্পাদনা কৰিছিলে নহয়নে তেখেতে কোনকেইখন আলোচনী ৰচনা কৰিছিলে ইয়াৰ শুদ্ধটো হৈছে B2 আৰু C2 আমাৰ প্ৰতিনিধি আৰু বিন্দু এই দুখন আলোচনী তেখেতে সম্পাদনা কৰিছিলে ভূপেন হাজৰিকাৰ ওপৰত প্ৰায় কুৱেশ্যন আহিব পাৰে তাৰ উপৰিও তেখেতে আমাৰ প্ৰতিনিধি এইখন মূলতঃ 1980 চন মানত তেখেতে এইখন সম্পাদনা কৰিছিলে এইখনৰ আৰু যিখন বিন্দু আলোচনীখন 1970 চনত তেখেতে এইখন সম্পাদনা কৰি উলিয়াইছিলে আৰু উপৰিও কিছুমান আলোচনী আছে যেনেকে আমাৰ প্ৰতিধ্বনি আলোচনী এই প্ৰতিধ্বনি আলোচনীখনো ভূপেন হাজৰিকাই 1983 পৰা 1990 চনলৈকে ভিতৰত এই সময়কালত তেখেতে কি কৰিছিলে এইখন সম্পাদক হিচাপে কাম কৰিছিলে এইকেইটা ওপৰত এনেকুৱা কুৱেশ্যন আহিব পাৰে চাই যাব আপোনালোকে আৰু এই ভিডিঅ'টো যথেষ্ট দীঘল হৈ গ'ল যেহেতু আৰু 50টা কুৱেশ্যন কৰিবলৈ গ'লে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব মই ভাবোঁ কি আজি এই 50টা কুৱেশ্যনে আলোচনা কৰিলোঁ আৰু নেক্সট এটা ভিডিঅ'ত মই আকৌ 50টা কুৱেশ্যন আলোচনা কৰি আপোনালোকক গোটেই ভিডিঅ'টো সম্পূৰ্ণ কৰিবলৈ মই যত্ন কৰিম আপোনালোকে এই ভিডিঅ'টো চাই মোক কমেণ্ট কৰিব আৰু ভিডিঅ'টো কমেণ্টত আপোনালোকে কেনেকুৱা পাইছে লিখিব লগতে যদি আৰু কিবা কোৱাৰি থাকে যদি কিবা কুৱেশ্যনত যদি আপোনালোকে খেলিমেলি পায় মোক কমেণ্ট কৰিব আৰু এই কুৱেশ্যনখিনি মই অফিচিয়েল এনচাৰ কিৰ পৰাই দিবলৈ যত্ন কৰিছোঁ আৰু সবিশেষ কিছুমান তথ্য মই মোৰ নিজৰ ফালৰ পৰা দিবলৈ যত্ন কৰিছোঁ গতিকে পংকজ বৰুৱা নামৰ এটা মোৰ টেলিগ্ৰাম চেনেলো আছে সেই টেলিগ্ৰাম চেনেলত মই ইয়াৰ যিবিলাক আমাৰ নোট আছে সেই নোটবিলাকৰ কিছুমান তথ্য মই এই টেলিগ্ৰাম চেনেলতো শ্বেয়াৰ কৰোঁ আপোনালোকে পংকজ বৰুৱা যিটো অফিচিয়েল যিটো আমাৰ টেলিগ্ৰাম চেনেল সেইটো আপুনি যদি মানে ফ'ল' কৰি লয় তেওঁ মই ভাবোঁ কি আপোনালোকৰ যথেষ্ট সুবিধা হ'ব ইয়াৰ আমাৰ নেক্সট একেবাৰে লাষ্ট কুৱেশ্যনটো লওঁ অংকীয়া নাটৰ অপৰিহাৰ্য উপাদানৰ থুল অংকীয়া নাটত কি থাকে হয়নে এনচাৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ B2 আৰু D2 মানে কথা আৰু সূত্ৰধাৰটো থাকেই নহয়নে অংকীয়া নাটত তাৰপিছত গীত আৰু ভটিমা থাকেই গতিকে এইটো বহু আৰু বিদূষক চু আৰু মুখা এনেকুৱা ধৰণৰ কথা নাই নহয়নে যদি ইয়াৰ শুদ্ধটো চাবলৈ যাওঁ B2 আৰু D2 ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ আজি
আৰু নেক্সট আমাৰ 50টা কুৱেশ্যন আছে এই 50টা কুৱেশ্যনো মই পিছত দিবলৈ যত্ন কৰিম ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লগৰ বন্ধু বান্ধৱীবিলাকক এই ভিডিঅ'টোৰ ইম্পৰ্টেঞ্চৰ বিষয়ে ক'ব যে UGC নেট স্লেট আছাম টেট বা FASC-টো এনেকুৱা ধৰণৰ জেনেৰেল পেপাৰখনতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে গ্ৰেজুৱেট টিচাৰৰ টেটতো আহে আছাম টেটতো এইবাৰ অলংকাৰৰ ওপৰত কুৱেশ্যন আহিছে অসমীয়া পেপাৰখনৰ ওপৰত গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় য'তে ত'তে আজিকালি আহিব লৈছে কম্পিটিটিভ এক্সামত প্ৰায় এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে মই ভাবোঁ কি এই কুৱেশ্যনখিনি আপোনালোকক যথেষ্ট সহায় সহযোগ কৰিব গতিকে অসমীয়া বিভাগৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলকতো উপকৃত কৰিবই কৰিব লগতে প্ৰত্যেকজন অসমীয়া বিভাগৰ এনেকুৱা ধৰণৰ কথাবিলাক জনাটো মই দৰকাৰ বুলি ভাবোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ